हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। तो আজি আমি আহিলো আমাৰ চতুৰ্থ যেটো পাৰ্ট আছিল, ফোর্থ নম্বৰ পাৰ্ট। হিটোত আমি ইতিমধ্যে আধানৰ পৰা ষ্টাৰ্ট কৰিছিলো, কুলমৰ সূত্ৰত আহিলো, কুলমৰ সূত্ৰৰ বিষয়ে শিকিলো। আমি লগতে কুলমৰ সূত্ৰৰ ভেক্টৰ ফৰ্ম শিকিলো, অধ্যাৰোপণৰ নীতিটো শিকিলো। আজি যেটো পাৰ্ট আছে ইয়াতে অলপ বাকি আছিল, যেটো আমাৰ কুলমৰ সূত্ৰৰ সেইখিনি আমি কৰিম। মানে কি হয়, তোমাৰ কুলমৰ সূত্ৰ যেটো আছে নো ডাউট বঢ়িয়া এটা সূত্ৰ, বাট এভৰিথিং হেজ এ লিমিটেশন। সব বস্তুৰে কিবা কিবা এটা লিমিটেশন থাকে, প্ৰ'জ এণ্ড কনছ সবৰে থাকে। ঠিক তেনেদৰে কুলমৰ সূত্ৰৰ কিছুমান কি আছে, সীমাবদ্ধতা আছে, যে কিছুমান ক্ষেত্ৰত মই কুলমৰ সূত্ৰ এপ্লাই কৰিব নোৱাৰিম। তো সেই বস্তুবোৰ কি আছে, মই দুটা পইণ্ট দিম তোমালোকক, ঠিক আছে। তো যেটো টপিক হ'ব, আমি এনেদৰে লিখিম যে কুলমৰ সূত্ৰৰ সীমাবদ্ধতা। কি বদ্ধতা? সীমাবদ্ধতা। ওকে। তো এক নম্বৰ, যে কুলমৰ সূত্ৰ কেতিয়াও গতিশীল যেটো আধান আছে তাতে তোমাৰ কি নহব, এপ্লিকেবল নহব। ধৰা আধান এটা কি কৰি আছে, এনেকুৱা টুক 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 টুককে গতি কৰি আছে, তো এই ক্ষেত্ৰত আমি কুলমৰ সূত্ৰ এপ্লাই কৰিব নোৱাৰিম। বা দুটা আধান, এটা আধানটো বাতে দিয়া, এটা আধান হয়তো ৰখি আছে, আৰু এটা আধান এনেকৈ ঘূৰি আছে, তো ইয়াৰ ওপৰত এইটোৰ কাৰণে যেটো বল হ'ব সেইটো তুমি কুলমৰ সূত্ৰ দি দিব নোৱাৰিবা। বা দুটা আধান এনেকৈ ঘূৰি আছে বা কিবা কৰি আছে, নাচি আছে, কিবা কৰি আছে, ভাই মইতো নাজানো না। তো আমি লিখিব পাৰো যে গতিশীল আধানৰ ক্ষেত্ৰত কি নহব, কুলমৰ সূত্ৰ প্ৰযোজ্য নহয়। কি নহয়? প্ৰযোজ্য নহয়। ওকে। যেতিয়া আধান গতি কৰি থাকিব, বা আধান যদি তোমাৰ কি আছে, যেতিয়া মানে স্থিৰ অৱস্থাত আছে, তেতিয়াহে তুমি কুলমৰ সূত্ৰ এপ্লাই কৰিব পাৰিবা, আৰু যদি নাই তুমি এপ্লাই কৰিব নোৱাৰা। দুই নম্বৰটো কি, যে কুলমৰ সূত্ৰ কেৱল কি কৰা হয়, যে কুলম্বৰ সূত্ৰ কেৱল বিন্দুসম আধানৰ ক্ষেত্ৰতহে প্ৰযোজ্য। আধানৰ ক্ষেত্ৰত তুমি কি কৰিব পাৰা, প্ৰয়োগ কৰিব পৰা যায়। তোমালোকে নিজৰ ভাষাত লিখিব পাৰিবা, প্ৰব্লেম নাই, কিন্তু মিনিংটো হ'ব লাগিব। এনেকুৱা নহয় যে মিনিং হ'ব নালাগে, মিনিংটো হ'ব লাগিব। কি যে কুলম্বৰ সূত্ৰ কেৱল বিন্দুসম আধানৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা যায়। যদি তোমাৰ আধানটো কি আছে, বিন্দুসম আছে, তেতিয়াহে তুমি এপ্লিকেবল তাতে কৰিব পাৰিবা। এনেকুৱা নহয় যে কিবা এটা তুমি কণ্টিনিউৱাছ চাৰ্জ এটা লৈছা, একদম বহুত ডাঙৰ চাৰ্জ, তাৰে কাৰণে তুমি বেলেগ এটাৰ মানে বল উলিয়াই আছা, তেতিয়া তুমি পসিবল নহয়। তো এই দুটা আমাৰ সীমাবদ্ধতাকাৰ কুলমৰ সূত্ৰৰ, ঠিক আছে। তো ইয়াতে একো বেছি ক'বলগীয়া নাই, তোমালোকে জানাই, যিহেতু আমি স্পেচিয়েলি বোৰ্ড যেটো আমাৰ আছে ASSEB, তাৰ কাৰণে যিহেতু পঢ়াও, তো এইখিনি বস্তু এনাফ হয় জানিবলৈ, ঠিক আছে। হয়তো কেতিয়াবা সুধিব পাৰে যে কুলমৰ সূত্ৰ এটা সীমাবদ্ধতা লিখা, তো তুমি এটা দুটাৰ পৰা এটা লিখি দিবা, ঠিক আছে। এতিয়া চোৱা, মই লাষ্ট ক্লাছৰ এণ্ডিঙত কৈছিলোঁ চাগে, তোমালোকৰ মনত আছে নে নাই, যে আমি কি শিকিম, যে এই যে তোমালোকে ৰেষ্ট ইয়াৰত কি কৰিছিলা, মহাকৰ্ষণ শিকিছিলা। ছাৰ সেইবিলাকতো মোৰ মনত নাই। তো মনত যদি নাই, তেতিয়াহ'লে আমি কি কৰিম, মনত কৰাব লাগিব, হয়নে নাই? তো আমি কি কৰিম, যে আমি শিকিম যে মহাকৰ্ষণীয় যেটো তোমাৰ বল আছিল, মহাকৰ্ষণীয় বল, আৰু তোমাৰ কি আছিল, কুলম্বৰ বলৰ মাজৰ পাৰ্থক্য। মাজৰ কি পাৰ্থক্য, এই দুটাৰ যেটো পাৰ্থক্য আমি কেনেদৰে উলিয়াম, তো আমি এটা সাইডত লিখি লওঁ যে ইয়াতে কি মাধ্যাকৰ্ষণীয়, মহাকৰ্ষণীয়, নট মাধ্যাকৰ্ষণীয়। কি ভুল কৰি দিছো মই, মহাকৰ্ষণীয় বল, আৰু ইয়াতে আমি কি লিখিম, কুলম্বৰ বল, ঠিক আছে।
তো কুলম্বৰ বল আৰু মহাকৰ্ষণীয় বল। তো 1 নম্বৰ কথা, এই যে মহাকৰ্ষণীয় বল আছিল সেইটো কেনেকুৱা ধৰণৰ বস্তুৰ মাজত আছিল যে যি বস্তুৰ মাজত কি আছে, ভৰ আছে, হয় নে নাই? ভৰ থকা বস্তুৰ মাজত কি ইহঁতৰ মাজৰ আকৰ্ষণ হৈছিল বা এটা বল লাগিছিল। তো আমি কি লিখিম যে মহাকৰ্ষণীয় বল ভৰৰ বাবে কি হয়, হয়নে নাই? ভৰৰ বাবে হৈছিল। আৰু কুলম্বৰ বল কিহৰ কাৰণে হৈ আছিল? আধানৰ কাৰণে হৈ আছিল। তো আমি লিখিম যে কুলম্বৰ বল কিহৰ কাৰণে হয়? আধানৰ বাবে হয়, হয়নে নাই? ঠিক আছে। 2 নম্বৰ, এতিয়া কোৱা মহাকৰ্ষণীয় বল আৰু যেটো তোমাৰ কুলম্বৰ বল আছে দুটাৰ মাজৰ শক্তিশালী কোন? অবভিয়াসলি কোন? কুলম্বৰ বল। কাৰণ কুলম্বৰ বল তুমি চাইছা যে এনেকুৱাকে তুমি মূৰত ঘঁহিছা, অলপ ওচৰত আনাৰ লগে লগে কি কৰিছে, কাগজ কেইটাক এট্ৰেক্ট কৰিছে, আমি চাব পাৰিছো। কিন্তু মই আৰু এই যেটো ট্ৰাইপড ইয়াতে আছে, ইয়াৰতো ভৰ আছে, মোৰতো ভৰ আছে, ই মোক আকৰ্ষণ কৰিব পাৰা নাই, মই ইয়াক আকৰ্ষণ কৰিব পাৰা নাই। বা এইটো এটা কি আছে, বস্তু আছে, ইয়াৰ ওচৰত মই আৰু এটা বস্তু আনি থৈ দিওঁ, এই দুটাই আকৰ্ষণ কৰিব পাৰা নাই বা নকৰে বা বহুত নেগলিজিবল এটা ফোৰ্স হয়। তো আমি কি কওঁ যে মহাকৰ্ষণীয় যেটো বল আছে এইটো এটা কি? উইক ফোর্স, নিম্ন শক্তিশালী বা কম শক্তিশালীৰ বল হয়। আমি লিখিম যে মহাকৰ্ষণীয় বল এক কম শক্তিশালী বল হয়, কম শক্তিশালী বল, য'ত নেকি তোমাৰ এইটো কি কুলম্বৰ বল এক শক্তিশালী বল, কুলম্বৰ বল এক শক্তিশালী বল। ওকে। 3 নম্বৰ, ৰেষ্ট ইয়াৰত যেতিয়া তোমালোকে ৰেষ্ট ইন পিছত আছিলা, তো মোক কোৱা ৰেষ্ট ইন পিছত যেতিয়া আছিলা, যেতিয়া মহাকৰ্ষণীয় বলৰ কথা শুনিছা, কেতিয়াবা এনেকুৱা শুনিছা নে যে মহাকৰ্ষণীয় বল বিকৰ্ষণীয় হয়? নহয়, বিকৰ্ষণীয় বল কেতিয়াও নহয়। এইটো আমি শুনিছো, হয়নে নাই? মানে এই তাঁৰডাল মই টানি আছো, তো মানে কি হয় ভৰিত লাগি যায়, গৰীব মানুহ ভাই, কিনিব নোৱাৰো ৱায়াৰলেছ দামী বিলাক। তো মহাকৰ্ষণীয় যেটো বল আছে কি হয়? সদায় কি হয়? আকৰ্ষণীয়। যে মহাকৰ্ষণীয় বল সদায় কি হয়? সদায় আকৰ্ষণীয়। এট দি সেম টাইম আমাৰ কুলম্বৰ বল কি হয়? আকৰ্ষণীয় হয়, বিকৰ্ষণীয় হয়, হয় না নাই? এটো কি হয়? ই আকৰ্ষণীয় হয় আৰু বিকৰ্ষণীয় হয়, হয় নে নাই? আকৰ্ষণীয় বা বিকৰ্ষণীয় দুটাই হয়। বিকৰ্ষণীয় কি হয়? দুয়োটাই হয়, হয় নে নাই? দুয়োটাই হয়, হয়। আৰু কি আছে পাৰ্থক্য ইহঁতৰ মাজত? আৰু বঢ়িয়া এটা পাৰ্থক্য আছে যেটো নেকি বহুত ইম্পৰ্টেন্ট। আমি যোৱাবেলি কুলম্বৰ সূত্ৰ শিকাৰ সময়ত শিকিছিলো যে কুলম্বৰ যেতিয়া বল আমি ওলাইছিলো, আমি গম পাইছিলো যে যেটো বল হয়, এই যেটো বল কাৰ ওপৰত নিৰ্ভৰ কৰে? মাধ্যমৰ ওপৰত। যে বল দুটা কিহৰ ওপৰত নিৰ্ভৰ কৰে? মাধ্যমৰ ওপৰত। তো কিন্তু মহাকৰ্ষণীয় বল কেতিয়াও কি মাধ্যাকৰ্ষণ মানে মাধ্যমৰ ওপৰত নিৰ্ভৰ নকৰে। মই যোৱা ক্লাছত কৈছিলো, তোমালোকৰ মনত আছে না নাই মইতো নাজানো ভাই, যে মহাকৰ্ষণীয় বল মাধ্যমৰ ওপৰত নিৰ্ভৰ নকৰে। মাধ্যমৰ ওপৰত কি নকৰে? নিৰ্ভৰ নকৰে। বাট তোমাৰ কুলম্বৰ বল কি? ই মাধ্যমৰ ওপৰত কি নিৰ্ভৰশীল। আমি চাইছিলো এই বস্তুটো, হয় নে নাই? নিৰ্ভৰশীল। আচ্ছা, আমি চাইছিলো, আমি মানে এনেকুৱা যদি তোমাৰ আধান এটা বায়ুত আছে আৰু সেই আধানক তুমি কি কৰিছা, যেতিয়া তুমি পানীত সোমাই ল'বা, পানীত সোমালে কি হ'ব? ই ডুবি মৰি যাব নেকি? নমৰে। ই কি কৰিব? ইহঁতৰ মাজৰ যেটো বল সেইটো কি হৈ যাব? কম হৈ যাব।
তো সেইকাৰণে যেতিয়া মই মাধ্যম চেঞ্জ কৰাৰ লগে লগে কি হয় আমাৰ যেটো আকৰ্ষণীয় বা বিকৰ্ষণীয় বল আছে যেটো কুলমৰ বল আছে এইটো কি হৈ যায় চেঞ্জ হৈ যায় ঠিক আছে তো ইয়াতে আমাৰ এই চেপ্টাৰৰ এটা কুলমৰ বললৈ ইয়াৰ লিমিটেশন সীমাবদ্ধতা আৰু এই যেটো ডিফাৰেন্স আছিল এইখিনিলৈ এটা পোৰশন এটা হেক হৈ গল এতিয়া যেটো পাৰ্ট আহিব হেইটো এটা বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় হেই ইম্পৰ্টেন্ট পাৰ্টটো কি যে ধৰা তোমাৰ কি আছিল মই এটা এক্সপেৰিমেন্ট কৰি দেখাইছিলো যে দুটা ষ্ট্ৰ আছিল দুটা ষ্ট্ৰত যেতিয়া তুমি কি কৰিলা হেই যে এনেকে ৰাখিলা ৰাখাৰ পিছত এনেকে দিয়াৰ লগে লগে কি হৈ গল ৰিপেল হৈ গল হয় না নাই এটা ই কেনেকে গম পালে যে ইয়াতে যে এই ষ্ট্ৰটোক যে মই কি কৰিব লাগিব ৰিপেল কৰিব লাগিব বিকৰ্ষণ কৰিব লাগিব এটো কেনেকুৱাকে গম পালে ইয়াৰ মাজত এনেকুৱা কি আছিল যে সেন্স কৰিলে যে ইমানখিনি আহাৰ লগে লগে মই কি কৰিব লাগিব ইয়াক বিকৰ্ষণ কৰিব লাগিব কেনেকে গম পালে মইতো কোৱা নাই ভাই না তুমি কৈছা তুমি কেনে ক'ব পাৰা মই নাজানো বাট মইতো কোৱা নাই হয় নাই তো আমি এই বস্তুটো আমি শিকিব লাগিব যে বৈদ্যুতিক ক্ষেত্ৰ ঠিক আছে যিকোনো আধান লোৱা যিকোনো আধান ধনাত্মক হওক বা ঋণাত্মক হওক দুইটাই আধান আছে আমাৰ 3 নম্বৰ তুমি বনাব পাৰা মই নাজানো ভাই এটা বনালে তো বঢ়িয়া কথা যেহেতু কিবা বেলেগ ধৰণৰ আধান তো ধনাত্মক হওক বা ঋণাত্মক আধানেই হওক ইয়াৰ চাৰিওফালে কি কৰে এই আধানে এটা এক ধৰণৰ ক্ষেত্ৰৰ সৃষ্টি কৰে এনেকুৱা কি কৰে এক ধৰণৰ এটা ক্ষেত্ৰ মানে এৰিয়া ৰেঞ্জ পৰিখৰৰ এটা সৃষ্টি কৰে এটা ৰিজন সেই ৰিজনত যদি তোমাৰ কি হয় যিকোনো এটা পইণ্টত যদি তুমি কোনো ধৰণৰ আধান আহে ইয়াৰ ওপৰত ই কি কৰে বল প্ৰয়োগ কৰে যদি ঋণাত্মক হলে হয় ইয়াক এনেকে ললে হয় ধনাত্মক কাৰণে এনেকে লৈছে তাৰ মানে কি এটা যিকোনো বিন্দুত যদি তুমি বৈদ্যুতিক ক্ষেত্ৰ উলাব লাগে তুমি কি চাব লাগিব যে সেই বিন্দুত যিকোনো এটা আধান আনিলে যিকোনো মানে এতিয়া আমি কি আনিম ইয়াতে এই যিকোনোত আমি কি আনিম এটা পৰীক্ষণীয় আধান আনিম এই পৰীক্ষণীয় আধানটো কি যে কিউ নট ইয়াক মই ইয়াতে লৈ আহিলো কিউ নট এই কিউ নটটো কেনেকুৱা হ'ব একক ধনাত্মক মানে ধনাত্মকও হ'ব আৰু কি হ'ব একক মানৰ আৰু এই বৈদ্যুতিক ক্ষেত্ৰ যেটো যদি গাণিতিকভাৱে মই কওঁ আমি কি লিখিম যে হেই যে তোমাৰ একক ধনাত্মক আধান আছিল সেই প্ৰতি একক আধানৰ ওপৰত তোমাৰ যেটো বল প্ৰয়োগ হ'ব হেইটোই হ'ব তাতে বৈদ্যুতিক ক্ষেত্ৰৰ মান তাৰ মানে কি বৈদ্যুতিক ক্ষেত্ৰ যেটো হল এটো এটা रीजन হয় এটো এটা কি হয় रीजन माने एरिया जैसे बोलते हैं ना हर कुत्ते का एक इलाका होता है तो इस कुत्ते का भी एक इलाका है कुत्ते का भी एक इलाका है अब जैसे ही कोई दूसरा कुत्ता आएगा भौंकेगा ये भौंकेगा और बोलेगा उसको जाने के लिए या फिर अगर कोई फीमेल डॉग है तो भाई बोलेगा भाई आजा है ना तो वही चीज है कि यहाँ पर এই যে এইটো চাইছা নহয় সৰি মই হিন্দীত ফ্লোত গুছি গৈছিল তো ইয়াতে কি আছে ধনাত্মক আছে তো ঋণাত্মক থাকিলেও ই কি কৰিব নিজৰ চাৰিওফালে এটা ইলাকা বনাব আৰু এই ইলাকা এনেকে হিচৰিত হৈ যাব কন্টিনিউয়াস এই যেতিয়া হিচৰিত হৈ যাব তাতে যদি বেলেগ এটা আধান আহে সেই আধানৰ ওপৰত কি কৰিব হি বল প্ৰয়োগ কৰিব বুজি পাইছা এই যে তোমাৰ ষ্ট্ৰ আছিল ষ্ট্ৰত যেতিয়া তুমি কি কৰিছিলা এটো ওচৰত আনিছিলা তো এই ইয়াতে থকা আধানে কি কৰিছিল এটা ৰেঞ্জ বনাইছিল বা ইয়াতে থকা আধানে কি কৰিছিল এটা ৰেঞ্জ বনাইছিল তো যেতিয়া এই দুটা একেলগে আহিছে ই ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিছে ই ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিছে তো তাৰ মানে কি তাৰ ইলাকাত যেতিয়া আহিছে ই লগে লগে বল প্ৰয়োগ কৰিছে এতিয়া বৈদ্যুতিক ক্ষেত্ৰ যদি আমি গাণিতিকভাৱে চাও যে এই বিন্দুত যেতিয়া আমি যিকোনো বিন্দুত ইয়াতে হক ইয়াতে হক ইয়াতে হক ইয়াতে হক ইয়াতে হক যদি আমি বৈদ্যুতিক ক্ষেত্ৰৰ মান উলিয়াব লাগে আমি কি কৰিম এটা একক ধনাত্মক আধান আনিম
তাৰ ওপৰত বল কিমান প্ৰয়োগ হৈ আছে সেই বলটো আমি উলিয়াম যে প্ৰতি একক ধনাত্মক আধানৰ ওপৰত ক্ৰিয়া কৰা বলৰ মানে হল সেই বিন্দুটোত বৈদ্যুতিক ক্ষেত্ৰৰ মান তো আমি ম্যাথমেটিক্যালি কেনেকৈ লিখো E is equal to F divided by Q naught এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ডটো কিহৰ ফাংচন হৈ আছে ইয়াতে R মানে কাৰ ওপৰত ডিপেন্ড কৰি আছে ডিসটেন্স মানে তোমাৰ ইয়াৰ পৰা এইটো ডিসটেন্স ইয়াৰ পৰা এইটো ডিসটেন্স ইয়াৰ পৰা এইটো ডিসটেন্স ইয়াৰ পৰা এইটো ডিসটেন্স তো সেই হিচাপে তোমাৰ যেটো বল আছে এই দূৰত্বত কিমান লাগি আছে এই দূৰত্বত কিমান এই দূৰত্বত কিমান এই দূৰত্বত কিমান তেনেকুৱাকৈ আমি চাব লাগিব আৰু কি প্ৰতি একক আধানৰ ওপৰত ঠিক আছে এতিয়া তোমাৰ চোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মান আমি কেনেকৈ ওলাব লাগে FR বা F divided by Q naught মানে যে কিমান বল প্ৰয়োগ হৈ আছে তোমাৰ প্ৰতি একক আধানত তো যদি বল উলিয়াব লাগে সেই বিন্দুটোত আমি কি উলিয়াম F is equal to QE আমি এই বস্তুটো আমি পাই যাম যে কোনো এটা আধানত পৰীক্ষণীয় আধানত বা যিকোনো আধানত বৈদ্যুতিক ক্ষেত্ৰৰ বাবে যেটো বল লাগিছে এটো আমি কেনেদৰে উলিয়াব পাৰো Q into E হে আধান into ইলেক্ট্ৰিক ফিল্ড মানে বৈদ্যুতিক ক্ষেত্ৰ তো আমি কি চাম এটা বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যটো আমি গণনা কৰিম কি কৰিম বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য যে কিমান ইন্টেন্সিটি কিমান জোৰেৰে তাতে বল লগাইছে বা বৈদ্যুতিক ক্ষেত্ৰই তাতে এই চাৰ্জৰ মাথাত মানে কি ধৰিছে তো মই কি কৰিলো ধৰা ইয়াতে এটা আধান ললো ইয়াতে মই এটা ধনাত্মক আধান লৈছো মোৰ এই পি বিন্দুত কি লাগে যেটো নেকি তোমাৰ ইয়াৰ পৰা r দূৰত্বত আছে এই পি বিন্দুটোত মোৰ কি লাগে বৈদ্যুতিক ক্ষেত্ৰ লাগে তো যেহেতু পি বিন্দুত লাগে তো মই ইয়াতে কি কৰিম এটা Q naught আধান লৈ আহিম টেষ্ট চাৰ্জ লৈ আহিম এটা কথা মনত ৰাখিবা যত আমাৰ কি লাগে বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰাবল্যৰ মান লাগে যতে নহক মই প্ৰথমত কি কৰিম এটা পৰীক্ষণীয় আধান লৈ আহিম F by Q naught কৰি দিম মোৰ ওলাই গল বৈদ্যুতিক ক্ষেত্ৰ তো ইয়াতে আমি কি কৰিম যে ঠিক আছে ভাই let us consider কি কৰিম যে let us consider a charge sorry মই ইংলিশত লিখি আছো sorry আমি কি ধৰিম ধৰা হল ফ্লত লিখি দিছো দেই ধৰা হল এটা আধান প্লাস Q পৰা R দূৰত্বত P বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যৰ মান উলিয়াব লাগে এটা উলিয়াব লাগে ঠিক আছে বুজি পালো এতিয়া মোক কোৱা যেতিয়া পৰীক্ষণীয় আধান তুমি ইয়াতে আনিছা এই দুটাৰ মাজত কি হ'ব এটা বলৰ সৃষ্টি হ'ব গতিকে কুলম্বৰ সূত্ৰ অনুসৰি Q আৰু Q naught মাজৰ বল কি হ'ব F vector at R is equal to 1 by 4 pi epsilon naught Q naught divided by R square into R cap direction বুজাইছে Q naught এটো direction বুজাইছে এতিয়া আমি কি জানো স্যার আমি তো এক না জানো ভাই জানা তোমালোকে বহুত কিবা জানো আমি জানো যে বৈদ্যুতিক ক্ষেত্ৰৰ হল কি যে ER is equal to FR divided by Q naught হয় যে কোনো এটা একক ধনাত্মক আধানৰ ওপৰত প্ৰয়োগ হোৱা বল তো আমি ইয়াতে লিখিম so therefore ER is equal to force কিমান আছিল 1 by 4 pi epsilon naught Q naught divided by R square into R cap divided by কি হ'ব Q naught এটো বল
কিউ নট আৰু কিউ নট মৰি যাব তো কি আহি গ'ল ইয়াতে ই আৰ ইজ ইকুৱেল টু 1/4πε0 কিউ বাই আৰ স্কোয়াৰ আৰ ক্যাপ এইটোৱে আৰু এইটোৱে হ'ল তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰ পাবলৈ যেটো তোমালোকে এনেকুৱাকে লিখা যে বৈদ্যুতিক ক্ষেত্ৰ ইজ ইকুৱেল টু কে কিউ বাই আৰ স্কোয়াৰ ইনটু আৰ ক্যাপ এইটো যেটো ইকুৱেশ্যন লিখা এই কে এর মানটো জাস্ট আমি ইয়াতে এক্সপেন্ড কৰি লিখিছো দ্যাটস ইট সেইটোৱে তো বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হ'ব 1/4πε0 বা কে ইনটু কিউ বাই আৰ স্কোয়াৰ এটা কথা হল যে ইয়াৰ একক কি হ'ব যে বৈদ্যুতিক ক্ষেত্ৰৰ একক তো ইয়াৰ এসআই একক কি হ'ব কারণ আমি কি জানো যে ইলেকট্রিক ফিল্ড ইজ ইকুয়াল টু বল বাই চার্জ ইয়ার একক কি নিউটন ইয়ার একক কি কুলম তো কি হৈ যাব নিউটন পার কুলম বুঝি পাইছানে এসআই একক কি হ'ব নিউটন পার কুলম এটা নেক্সট যেটা চ্যাপ্টার পঢ়াম মই পটেনশিয়াল মানে তোমাৰ বিভৱৰ তাতে তোমালোকে এটোৰ আৰু এটা ইউনিট পাবা ভোল্ট পার মিটার তো হেতু তোমালোকে তাতে লিখিবা বাট আমি নরমালি কি লিখো নিউটন পার কুলম তো এইটো হৈ গল তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰাবল্য তো মই যদি তোমাক এটা কোৱেশ্চন হদো যে ইয়াতে এটা ধৰা আধান আছে 3 কুলমৰ আধান আছে ইয়াৰ পৰা তুমি কি কৰিব লাগে 3 মিটাৰ দূৰত্ব তুমি কি ওলাব লাগে বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে তুমি সিম্পলি কি কৰিবা কে কিউ বাই আৰ স্কয়াৰ কে এর মান কিমান 9 * 10⁻⁹ কিউ এর মান কিমান দিয়া আছে 3 কুলম ডিভাইডেড বাই ডিসটেন্স কিমান দিয়া আছে 3 মিটার 3 का স্কয়ার 9 9 9 ক্যান্সেল হৈ কি আইব 3 * 10⁻⁹ ইউনিট কি আইব নিউটন পার কুলম তো এই মানখিনি কি হ'ব বৈদ্যুতিক ক্ষেত্ৰ কত এই পয়েন্টত ঠিক আছে তো এনেদৰে আমি কি ওলাব লাগিব বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগিব আৰু এইটো অলপ হৰু এটা খণ্ড মানে বৈদ্যুতিক ক্ষেত্ৰৰ ক্ষেত্ৰত তো ইয়াৰ পিছৰ যেটো খণ্ড আহিব তাতে আমি বৈদ্যুতিক ক্ষেত্ৰৰ বিষয়ে আৰু বঢ়িয়াকে শিকিম তাতে বৈদ্যুতিক ক্ষেত্ৰ ৰেখাৰ বিষয়ে শিকিম দুটা ধনাত্মক দুটা ঋণাত্মক এটা ধনাত্মক এটা ঋণাত্মক আধানৰ কাৰণে কি দৰে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ ৰেখা হয় ক্ষেত্ৰ ৰেখাবোৰৰ সিগনিফিকেন্স কি তাৰ পিছত আমি বৈদ্যুতিক দ্বিমেৰুৰ বিষয়ে শিকিম তো আগৰ যিবিলাক খণ্ড আহিব তাতে বহুত বস্তু শিকিবলগীয়া আছে তো তোমালোকে চাবা নিজৰ ফ্ৰেণ্ডবোৰক শেয়াৰ কৰিবা যাতে সিহঁতৰ হেল্প হয় আৰু তোমালোকৰ হেল্প হয় সো টিল দেন বাই বাই